আজি বিশ্ব নাৰ্ছ দিৱস নাৰ্ছসকলৰ অৱদান আৰু ফ্লৰেন্স নাইটিংগেলক স্মৰণ কৰি আজিৰ দিনটো সমগ্ৰ বিশ্বজুৰি উদযাপন কৰা হয় নাৰ্ছ দিৱস হিচাপে তাৰ লগতে সংগতি ৰাখি গুৱাহাটীৰ ৰিজনেল কলেজ অফ নাৰ্ছিঙত আড়ম্বৰপূৰ্ণভাৱে অনুষ্ঠিত কৰা হৈছে এই দিৱসৰ অনুষ্ঠানৰ আৰম্ভণিতে ফ্লৰেন্স নাইটিংগেলক স্মৰণ কৰাৰ লগতে পেহেলগাম ঘটনাত নিহত হোৱা লোকসকলৰ আত্মাৰ সদ্গতিৰ কামনাৰে বন্তি প্ৰজ্বলন কৰা হয় এই অনুষ্ঠানত বিশিষ্ট অতিথি হিচাপে উপস্থিত থাকে প্ৰতিদিন টাইমৰ মুখ্য সম্পাদক নিতুমণি শইকীয়া গুৱাহাটী উচ্চ ন্যায়ালয়ৰ অধিবক্তা জন্মনী দেৱী খাউণ্ড আৰু ডক্টৰ পুলক দেৱৰ লগতে আন কেইবাগৰাকীও বিশিষ্ট ব্যক্তি নাৰ্ছসকলৰ দীৰ্ঘদিনীয়া সমস্যা আৰু সুৰক্ষাৰ লগতে বহুকেইটা গুৰুত্বপূৰ্ণ দিশৰ ওপৰত আলোচনা কৰা হয় চিকিৎসা ক্ষেত্ৰত অকল চিকিৎসকেই যে গোটেই ব্যৱস্থাটো ধৰি ৰাখিছে সেইটো নহয় চিকিৎসকৰ লগতে মই ভাবোঁ নাৰ্ছসকলেও সমানেই গুৰু দায়িত্ব পালন কৰে আৰু চিকিৎসকে এজন মানুহক কিউৰ কৰে চিকিৎসা কৰে কিন্তু শুশ্ৰূষা যিটো কেয়াৰ সেইটো নাৰ্ছেহে কৰে চিকিৎসক এজনে অপাৰেশ্যন কৰাৰ পিছত বাকী কামখিনি কোনে কৰে নাৰ্ছে কৰে সেই শুশ্ৰূষাটো যদি নাপায় অপাৰেশ্যন কৰাৰ পিছতো ৰোগীজন ঠিক নহ'বও পাৰে গতিকে মই সেইটোকে কৈছোঁ যে চিকিৎসক আৰু নাৰ্ছ সমানেই সমমৰ্যাদাৰে আচলতে চিকিৎসা খণ্ডত গুৰুত্ব পাবলগীয়া কিন্তু এতিয়াও ক'ৰবাত বৈষম্য হৈ আছে সেইটো বৈষম্য হ'ব নালাগে প্ৰতি নাৰ্ছ দিৱসত মানে আমাৰ এটা থিম এটা দিয়া হয় আৰু এইবাৰো থিমটো হৈছে আমাৰ আৱাৰ নাৰ্ছেছ আৱাৰ ফিউচাৰ চ' সেইটোৰ লগত সংগতি ৰাখি আমাৰ মানে কিছুমান এক্টিভিটিছ আমি ৰাখোঁ আৰু আমি সভাখন আজি আমাৰ ইয়াতে পঢ়ি থকা ষ্টুডেণ্টখিনি উৎসাহিত কৰিবৰ কাৰণে এই অনুষ্ঠানটো আয়োজন কৰিছিলোঁ